নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক সাদৰে স্বাগতম জনাওঁ। বন্ধু বান্ধৱীসকল, গোটেই বিশ্বতে এতিয়া যুদ্ধৰ দাবানল। নিজ নিজ দেশৰ অস্মিতা ৰক্ষাৰ বাবে ইখন দেশে সিখন দেশক আক্ৰমণ কৰিছে। ক্ৰুজ মিছাইল, হাইপাৰছনিক মিছাইল, বেলিষ্টিক মিছাইল, অত্যাধুনিক ড্ৰোন আক্ৰমণ আদি প্ৰায় নিউজত শুনা দেখা পোৱা গৈছে। যুদ্ধৰ বিভীষিকা বৰ কৰুণ। চাবলৈ গ'লে ইয়াত কাৰোৰে উপকাৰ নাহে। এই ভিডিঅ'টিত দুখন যুদ্ধৰ তাৰ ওপৰত নিৰ্মিত দুখন বোলছবিৰ বিষয়ে ক'বলৈ বিচৰা হৈছে। 1962 চনৰ কথা। আমাৰ ভাৰতবৰ্ষক চুবুৰীয়া চীনে আক্ৰমণ কৰে। কাশ্মীৰৰ লাডাখৰ পৰা আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচললৈ যুদ্ধ প্ৰসাৰিত হয়। এই যুদ্ধত আমাৰ দেশৰ যথেষ্ট ক্ষতিগ্ৰস্ত হয়। খ্যাতিসম্পন্ন প্ৰযোজক পৰিচালক চেতন আনন্দে এখন ছবি কৰিব বিচাৰে, কিন্তু হাতত অৰ্থৰ অভাৱত ছবি নিৰ্মাণত বাধা আহি পৰে। কিবা শুভ গ্ৰহত পৰিয়েই যেন হওক, চেতন আনন্দে সেই সময়ৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ কাষ চপাত মুখ্যমন্ত্ৰীজনে 1962 চনৰ যুদ্ধৰ ওপৰত তেখেতৰ এখন ছবি নিৰ্মাণ কৰিবলৈ অনুৰোধ কৰে আৰু মুখ্যমন্ত্ৰীজনে 10 লাখ টকাৰ এখন চেক প্ৰদান কৰে। চেতন আনন্দে নিজৰো কিছু ধন খৰচ কৰি 1962 চনৰ চীনা যুদ্ধৰ ওপৰত এখন ছবি নিৰ্মাণ কৰে। ছবিখনৰ নাম হকীকত। এই ছবিখন মুক্তি লাভ কৰে 1964 চনৰ এপ্ৰিল মাহত। এই ছবিখনৰ আগতে যুদ্ধৰ ওপৰত কোনো ছবি নিৰ্মাণ হোৱা নাছিল। এই ছবিখনত আমাৰ দেশৰ সৈনিকৰ মনোবল, ধৈৰ্য আৰু ত্যাগক বৰ সুন্দৰকৈ দেখুওৱা হৈছে। এই ছবিখনৰ গীতকৃতি লিখিছিল কেফি আজমি আৰু গীতকৃতি সুৰেৰে সজাইছিল মদন মোহন দেৱে। গীতকৃতি কণ্ঠদান কৰিছিল মহম্মদ ৰফি, মান্না দে, ভূপেন্দ্ৰ, লতা মংগেশকাৰ আৰু আশা ভোছলে আদিয়ে। শুনা যায়, ছবিখনৰ গীতকৃতি কণ্ঠদান কৰোঁতে মহম্মদ ৰফিয়ে অতি ভাবুক হৈ ষ্টুডিঅ'তে ফেকুৰি ফেকুৰি কান্দিছিল। যি কি নহওক, ছবিখন এখন ছুপাৰহিট ছবিলৈ ৰূপান্তৰিত হৈছিল। ছবিখনত অভিনয় কৰিছিল ধৰ্মেন্দ্ৰ, বলৰাজ চাহনী, বিজয় আনন্দ, সঞ্জয় খান, প্ৰিয়া ৰাজবংশী, জয়ন্ত আদিৰ দৰে বলিষ্ঠ অভিনেতাই। বন্ধু বান্ধৱীসকল, দ্বিতীয়খন ছবি হ'ল 1996-97 চনৰ মুক্তিপ্ৰাপ্ত বৰ্ডাৰ। এই ছবিখন পৰিচালনা আৰু প্ৰযোজনা কৰিছিল জে.পি. দত্তাদেৱে। সংগীত দিছিল অনু মল্লিকে। এই ছবিখনৰ গীতকৃতিও অতি সুন্দৰ আৰু মনোগ্ৰাহী আছিল। গীতকৃতি আজিও সমানেই জনপ্ৰিয়। এই ছবিখন 1971 চনত ভাৰত পাকিস্তানৰ যুদ্ধৰ ওপৰত নিৰ্মিত। পাকিস্তানে ভাৰতৰ লংগোৱালে নামৰ এটি চেকপোষ্টৰ ওপৰত অট্টালিকা আক্ৰমণ কৰে। সেই সময়ত সেই অঞ্চলত পহৰাৰ দায়িত্বত আছিল মেজৰ কুলদীপ সিং, ভৈৰো সিং আদি সাহসী সেনা বিষয়াৰ হাতত। যুদ্ধৰ সময়কণত কুলদীপ সিঙৰ অধীনত মাত্ৰ 120 জন চিপাহীয়ে লগত আছিল। পাকিস্তানৰ আকস্মিক আগমনত আমাৰ সেনা বিষয়াসকল বিবুধিত পৰে। ভাৰতৰ বায়ু সেনাও নিশা অপাৰেশ্যন চলাবলৈ অপাৰগ হয়। মেজৰ কুলদীপ সিঙে যথেষ্ট বুদ্ধিমত্তাৰে যুঁজি নিশাটো পাকিস্তানক আগবাঢ়ি অহাত বাধা দিয়ে। পাছদিনা ৰাতিপুৱাই বায়ু সেনাৰ লগত মিলি পাকিস্তানৰ সেনাৰ ওপৰত জঁপিয়াই পৰে। বায়ু সেনাৰ আক্ৰমণত পাকিস্তানৰ অসংখ্য টেংক, সৈন্য আদি নষ্ট হয় আৰু পিছ হুহুকি পলাবলৈ বাধ্য হয়। এই ছবিখনত অভিনয়ত আছিল ছানী দেওল, জেকি শ্ৰফ, সুনীল ছেত্ৰী, অক্ষয় খান্না,
পুনীত ঈশ্বৰ, কুলভূষণ খাৰবাংলা, সুৰেশ বেৰী, ৰাখী, টাবু, পূজা ভট্ট আদি শিল্পীয়ে। বন্ধু বান্ধৱীসকল, এই দুয়োখন ছবি আছিল ব্লকবাষ্টাৰ ছবি। দুয়োখন ছবিয়েই সত্যৰ আধাৰত নিৰ্মিত। দুয়োখন ছবি আজিও সমানেই জনপ্ৰিয়। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই আপোনালোকে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ যেন নেপাহৰে। শেষত ধন্যবাদ।